নমস্কাৰ, মই জিতুমণি। মই আকৌ আন এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টি দৰং জিলাৰ মঙলদৈ টাউনৰ মাজমজিয়াত থকা শিৱ মন্দিৰ। এই শিৱ মন্দিৰটোৰ নাম হ'ল শ্ৰী শ্ৰী বুঢ়াগোহাঁই থান। যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পায়, অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আহকচোন আমি সকলোৱে এই বুঢ়াগোহাঁই মন্দিৰটো চাওঁ। अंबिका पतय उमापतय पशुपतये नमो नमः। अंबिका पतय এই শিৱ মন্দিৰৰ যোনটো পূজাৰী আছে, পূজাৰীটোৰ লগত আমি অলপ কথা হওঁ। আহকচোন। নমস্কাৰ। হয়, আপোনাৰ নাম? মোৰ নাম পবিত্ৰ গোস্বামী। মই মঙলদৈ শিৱ মন্দিৰ বুঢ়াগোহাঁই থানৰ পুৰোহিত হিচাপে ইয়াতে আছোঁ। আমাৰ এইটো মঙলদৈ দৰঙৰ একমাত্ৰ পুৰণা শিৱ মন্দিৰ বুঢ়াগোহাঁই থান। ইয়াতে অসমৰ বিভিন্ন প্ৰান্ত, দৰঙৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ এই ভক্তগণে আহি ইয়াতে পূজা অৰ্চনা কৰে। ইয়াতে আমাৰ দেউতা, তেওঁৰ তাৰপিছত ককা আমাৰ ইয়াতে পুৰোহিত হিচাপে কাম কৰি গৈছে। তাৰপিছতে আমি প্ৰায় 30-40 বছৰ আমি ইয়াতে পূজাৰী হিচাপে বিভিন্নজনক ৰাখিছিলোঁ। তাৰপিছতেই মই প্ৰায় 1 বছৰ ধৰি এই মন্দিৰত পূজা অৰ্চনা কৰি আছোঁ। ইয়াতে বিভিন্ন ঠাইৰ বিভিন্ন যাত্ৰী আহি ইয়াতে পূজা অৰ্চনা কৰে। বিশেষকৈ শিৱৰাত্ৰি, দুৰ্গা পূজা, তাৰপিছত দৌল, আৰু তাৰপিছতে আমাৰ জেঠমহীয়া আমাৰ ইয়াতে নাম হয়। আৰু বিভিন্ন ভক্তগণে আহি ইয়াতে পূজা অৰ্চনা কৰে। আহকচোন আমি বুঢ়াগোহাঁই থানৰ ভিতৰত আমি কি আছে আমি দেখুৱাই দিওঁ। আমি মেইন মূল বিগ্ৰহটো আমি দেখুৱাই দিওঁ। কওক এইটো। আমাৰ একেবাৰে পুৰণা শিৱ মন্দিৰ, শিৱলিংগ, বুঢ়াগোহাঁই থান। একেবাৰে বহুত বছৰ, প্ৰায় 180 মানে প্ৰায় 165 বছৰ ইয়াতে অতিক্ৰম কৰিছে আমাৰ এই মন্দিৰটোৱে। আৰু ইয়াতে শালাগ্ৰাম আছে, আমাৰ বিভিন্ন ধৰণৰ শালাগ্ৰাম আছে, লক্ষ্মীনাৰায়ণ শালাগ্ৰাম আছে। তাৰপিছতে আমাৰ ইয়াতে আছে, আমাৰ ইয়াতে দুৰ্গা পূজা হয়। দুৰ্গা পূজা আমি ইয়াতে দুৰ্গা পূজা অনুষ্ঠিত কৰোঁ। ইয়াতে দুৰ্গা পূজা আৰু শিৱৰাত্ৰিৰ প্ৰতিমা আমাৰ বৰ্তমান আছেই। শিৱৰাত্ৰিত আমি প্ৰতিমা ইয়াতে স্থাপন কৰি ৰাখি থওঁ আৰু দুৰ্গা পূজা ইয়াতে অনুষ্ঠিত হয়। তাৰপিছতে আমাৰ আছে ইয়াতে পুৰণা ভোগঘৰ। আমাৰ এইটো পুৰণা ভোগঘৰ, এইটো পুৰণা আমাৰ ভোগঘৰ। তাৰ ভিতৰতে আমাৰ বিভিন্ন মন্দিৰৰ বিভিন্ন সৰঞ্জামো আছে। তাৰপিছতে আমাৰ আৰু এটা নতুনকৈ আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আমাৰ মঙলদৈ উদ্যোগ সন্তান এই ডক্টৰ অৱনী কুমাৰ গোস্বামী আৰু তেওঁৰ ভাতৃ পংকজ গোস্বামীয়ে এই নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে। আমাৰ এইটো এটা ভোগঘৰ, নতুন ভোগঘৰ। আমাৰ ইয়াতে এইটো নতুনকৈ আমাৰ ভোগঘৰ এটা নিৰ্মাণ কৰি উলিয়াইছে। আমাৰ ভোগঘৰ, নতুন ভোগঘৰ, নতুন আমাৰ ডক্টৰ অৱনী কুমাৰ গোস্বামী আৰু তেওঁৰ ভাতৃ পংকজ গোস্বামীয়ে দাতা হিচাপে তেওঁ আমাৰ ইয়াতে মঙলদৈ শিৱ মন্দিৰ বুঢ়াগোহাঁই দান কৰিছে। তেওঁলোকে দিছে এইটো। তাৰপিছতে আমাৰ আছে যাত্ৰী নিবাস। আমাৰ অসম চৰকাৰৰ অসম দৰ্শনৰ অধীনত নিৰ্মাণ কৰা আমাৰ এইটো যাত্ৰী নিবাস হয়। যাত্ৰী নিবাস। আৰু ইয়াতে বিভিন্ন পূজা বিবাহ হ'লে আমাৰ ইয়াতে নিৰামিষ বিবাহ, নিৰামিষ আমাৰ ইয়াতে মাছ মাংস আমাৰ ইয়াতে নচলে। বিবাহ, অন্নপ্ৰসন, চূড়াকৰণ যেতিয়া আমাৰ অনুষ্ঠিত হয়। এয়া সাবিত্ৰী দেৱী, আমাৰ দেউতা ইয়াতে পুৰোহিত আছিল। দেউতা আছিল, ককা আছিল, তেওঁ আমাৰ মাতৃ ইয়াতে মন্দিৰৰ লগতে তেওঁ যোগাযোগ হৈ থাকে, সহযোগ কৰি থাকে। হয়, এতিয়া আপুনি মন্দিৰৰ লগতে যোগাযোগ হৈছে। আনুমানিক 200 বছৰ আমাৰ শিলিখা গছ, আনুমানিক 200 বছৰ ধৰা হৈছে। আৰু বেলগছৰ আনুমানিক 200 বছৰ বেলগছ, বেলগছ আৰু বেলগছৰ তলতে আমাৰ এই দুৰ্গা পূজাৰ বেলবোধন,
শিৱৰাত্ৰিৰ পূজা তাতেই অনুষ্ঠিত হয় আমাৰ এটা বেলগছ হয়, হয় 200 বছৰ হয়। হৈছে আনুমানিক 200 বছৰ হৈছে। আমাৰ ইয়াতে 31 বহাগ 31 বহাগত আমাৰ ইয়াতে দৌল উৎসৱ হয়। 31 বহাগ কেতিয়াবা 14 মে পৰে, কেতিয়াবা 15 মে পৰে। নমস্কাৰ, আপুনি মঙলদৈ শ্ৰী শ্ৰী বুঢ়াগোহাঁই থানখন সুন্দৰকৈ আমাক দেখুওৱাৰ কাৰণে আপোনাক মই ধন্যবাদ জনালোঁ।